নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 2.0 আঁচনিৰ ধন দিব আপোনালোকক ফেব্ৰুৱাৰী 6 তাৰিখৰ পৰা আৰম্ভ কৰি ফেব্ৰুৱাৰী 15 তাৰিখলৈকে আপোনালোকৰ এই প্ৰথম কিস্তিৰ 1 লাখ টকা দিব যিসমূহে সিলেকশন পাইছে বা সিলেকশন হৈছে হিহতৰ মোবাইলত এটা হয়তো মেছেজ আহিব বা হিহতক ফোন যোগে জনাই দিয়া হ'ব কিন্তু এতিয়া কথা হল যে যদি আপোনালোকে সিলেকশন হৈছে তেনে ক্ষেত্ৰত আপোনালোকে কি ডকুমেন্টস লগত লৈ যাব যেতিয়া এই ধন আনিব যাওতে আপোনালোকৰ লগত কিছুমান নথিপত্ৰ লৈ যাব যদি ভেৰিফিকেশনৰ টাইমত আপোনালোকক বিচাৰে যেন আপোনালোকে দিব পাৰে তো আপোনালোকে কাগজ আৰু কলম লৈ বহি যাওক মই যিকিটা কৈছো আপোনালোকে নোট কৰি যাব তাৰ আগতে আপোনালোকক জনাই দিও যে আপোনালোকে যেতিয়া পইচা আনিব যাব তেনে ক্ষেত্ৰত যোৱা বছৰ যেনেকে দিছিলে যে 75000 টকাৰ চেক দি দিছিলে অৰ্থাৎ হয়তো আপোনালোকক এবাৰো ঠিক তেনেকুৱাকৈ কৰিব 75000 টকাৰ চেক আপোনালোকক দি দিব আৰু 25000 টকা আপোনালোকৰ বেংকৰ একাউণ্টত অনলাইন যোগে ট্ৰান্সফাৰ কৰিব ঠিক এনেকুৱাই হয়তো এবাৰো কৰিব কিন্তু ডকুমেন্টস কি আপোনালোকে লগত লৈ যাব সেইকিটা আপোনালোকে লিষ্ট কৰি লওক এক নম্বৰতে আছে আইডি প্ৰুফ আইডি প্ৰুফৰ ভিতৰত আপুনি আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ আইডি যদি আপোনালোকৰ পাসপোৰ্ট আছে পাসপোৰ্টটো লগত লৈ যাব পাৰে বা আপোনালোকৰ যদি ড্ৰাইভিং লাইসেন্স আছে ড্ৰাইভিং লাইসেন্স আপোনালোকে লগত লৈ যাব পাৰে দ্বিতীয়তে আহিছে এড্ৰেছ প্ৰুফ এড্ৰেছ প্ৰুফৰ ভিতৰত আপোনাৰ ভোটাৰ আইডি আধাৰ কাৰ্ড পাসপোৰ্ট পৰে ইয়াৰে যিকোনো ডকুমেন্টস আপোনালোকে লৈ যাব সকলোৰে হয়তো ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড আছে আপোনালোকে এই দুটা লগত লৈ যাব তিনি নম্বৰতে আহিছে বেংক পাসবুক আপোনাৰ যোনখন বেংক পাসবুক আছে যোনখন বেংক পাসবুক আপোনালোকে দিছিলে অনলাইন এপ্লাই কৰোতে সেই বেংকৰ পাসবুক লগত লৈ যাব চাৰি নম্বৰত পেন কাৰ্ডটো আপোনালোকে বাধ্যতামূলকভাৱে লগত লৈ যাব 5 নম্বৰতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেট যদি আছে তেনে ক্ষেত্ৰত আপোনালোকে সেই এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটখনো লগত লৈ যাব 6 নম্বৰতে মোস্ট ইম্পৰ্টেন্ট যেটো হল প্ৰজেক্ট ৰিপোৰ্ট আপুনি যোনখন প্ৰজেক্ট ৰিপোৰ্ট আপলোড কৰিছিলে সেই প্ৰজেক্ট ৰিপোৰ্টটো আপোনালোকে এবাৰ প্ৰিন্ট কৰাই ল'ব প্ৰিন্ট কৰাই সেই কপি এটা লগত লৈ যাব 7 নম্বৰতে আহিছে এপ্লিকেশন ফৰ্ম এণ্ড ৰেজিষ্ট্ৰেচন ফৰ্ম আপোনালোকে এপ্লাই কৰোতে এপ্লিকেশন ফৰ্ম আৰু যি ৰেজিষ্ট্ৰেচনৰ প্ৰিন্ট কপি হয় সেইটো কিন্তু লগত লৈ যাব কাৰণ এপ্লিকেশন ফৰ্মখনত আপোনালোকৰ একনলেজমেন্ট নাম্বাৰ আছে তো সেই একনলেজমেন্ট নাম্বাৰটো আপোনালোকৰ মিলাই চাব কিহে এইকিটা আপোনালোকে লগত লৈ যাব তাৰে পিছত এটা এজ প্ৰুফ আপোনালোকে লগত লৈ যাব এজ প্ৰুফৰ কাৰণে হয়তো আপোনালোকৰ পেন কাৰ্ডো দিব পাৰে বা যদি আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ডত ডেট অফ বাৰ্থ আছে সেইটো দিব পাৰে নতুবা আপোনাৰ আধাৰ কাৰ্ডখনো দিব পাৰে বা আপোনাৰ যদি বাৰ্থ সাৰ্টিফিকেট আছে সেইটো আপোনালোকে দিব পাৰে 9 নম্বৰতে আপোনালোকৰ আহিছে সিলেকশন মেছেজ সিলেকশনৰ যেটো কনফাৰ্মেশন মেছেজ হয় সেইটো আপোনালোকে দেখুৱাব লাগিব আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব সেই মেছেজটো আপোনালোকে তাত দেখুৱাই দিব যে আপোনাৰ সিলেকশন হৈছে বুলি 10 নম্বৰতে আহিছে এডুকেশনাল ডকুমেন্টস আপোনাৰ শিক্ষাগত অৰ্হতাৰ যি ডকুমেন্টস সমূহ আছে সেই ডকুমেন্টস সমূহ আপোনালোকে লগত লৈ যাব আৰু 11 নম্বৰতে আৰু এটা কথা কৈ দিও যদি আপোনালোকৰ উদ্যম ৰেজিষ্ট্ৰেচনৰ সাৰ্টিফিকেট আছে যি সমূহৰ আছে হিহতে সেই উদ্যম ৰেজিষ্ট্ৰেচনৰ সাৰ্টিফিকেট এখনো লগত লৈ যাব আৰু এই গুটেকেটা ডকুমেন্টস আপোনালোকে এটা সেট জেৰক্স কৰিও লৈ যাব পাৰে অৰিজিনালখন লগত লৈ যাব কিন্তু তাৰ লগতে আপোনালোকে এটা সেট জেৰক্স কৰিও ল'ব পাৰে যদি হিহতে ভেৰিফিকেশনৰ টাইমত বিচাৰে আপোনালোকে যেন দিব পাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ পৰৱৰ্তী ষ্টেপসমূহ আপোনালোকে বুজি পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই আপোনালোকক ষ্টেপ বাই ষ্টেপ আপডেটসমূহ দি থাকিম ধন্যবাদ জয় অসম